মই বৰ্তমান এখন বগৰীৰ বাগিচাৰ মাজত আছোঁ। এই বাগিচাখন আছে বৰপেটা জিলা কাৰাগাৰত। বৰপেটা জিলা কাৰাগাৰত এইখন এটা নতুন এইটো প্ৰকল্প। কেৱল এয়াই নহয়, বৰপেটা জিলা কাৰাগাৰে এটা নিদৰ্শন দাঙি ধৰিছে কৃষি কাৰ্যৰে বা বিভিন্ন ধৰণৰ উৎপাদনমূলক কাৰ্যৰে। ইয়াৰ উদ্দেশ্য কি বা ইয়াত কি ধৰণৰ কৰা হৈছে বা ইয়াৰ নিদৰ্শন কেনেকৈ দাঙি ধৰিব সক্ষম হৈছে কাৰাগাৰখনে, এই সন্দৰ্ভত আমাক জনাবলৈ আমাৰ লগত আছে বৰপেটা জিলা কাৰাগাৰৰ কাৰাধ্যক্ষ নীলোৎপল কাকতি। আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে ইয়াতে কি ধৰণৰ খেতি কৰি আছে বৰ্তমান? হয়, প্ৰথমে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ছুপাৰডেণ্ট ছাৰক। তেওঁৰ আমি এটা টিম এটা হয় পৰিকল্পনা এটা কৰি যে ট্ৰেডিশ্যনেল যিটো আপোনাৰ ফাৰ্মিং বা কাল্টিভেশ্যন সেইটোতো থাকিবই, তাৰ লগত আমি মাল্টি ক্ৰপিঙত গুৰুত্ব দিলোঁ। যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা যিবিলাক আমাৰ জেলৰ মাটি এনেই পৰি আছিলে সেইবিলাক আমি তাতে এই মাটিডৰাই আপোনালোকে চাওক এনেই পৰি আছিলে, ইয়াতে আমি ভাবিলোঁ যে বগৰী কৰি চাওঁ হয়নে নহয়। তেতিয়া দেখিলোঁ বগৰীটো হৈছে আৰু তাৰ ফলস্বৰূপে এতিয়া লাগিছে, আপোনালোকে দেখিছে বগৰীটো। তেনেকৈ আমি মাকৈ কৰিছোঁ, তাৰ লগতে আমি বিভিন্ন ধৰণৰ ধান কৰিছোঁ, তাৰ লগত কবি কৰিছোঁ, বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰিছোঁ। ইয়াৰ উদ্দেশ্যটো কি? ইয়াৰ উদ্দেশ্য এটাই, চাওক, কাৰাগাৰ হৈছে আপোনাৰ সংশোধনৰ এটা ৰিফৰ্মেশ্যনৰ এটা চেণ্টাৰ। মেইন আমাৰ দায়িত্বটোৱে হ'ল যে আমি কেনেকৈ তেওঁলোক ৰিফৰ্ম কৰিব পাৰোঁ বা ইয়াৰ ওপৰত আমাৰ অসম চৰকাৰে যথেষ্ট গুৰুত্ব দি আছে। আছাম স্কিল ডেভেলপমেণ্ট মেনেজমেণ্টৰ দ্বাৰা বিভিন্ন ধৰণৰ ট্ৰেইনিং হৈ আছে। তেনেকুৱা এটা ট্ৰেইনিং আমাৰ এটা টেইলৰিং এটা চলি আছে। যিসকল আৱাসী ধৰি লওক তেওঁলোকৰ কাৰাবাস শেষ কৰি ওলাই যাব, তেওঁলোকে যেন সমাজৰ লগত এটা নৰ্মেল লাইফ এটা জীয়াব পাৰে বা সমাজৰ মিলি এজন সফল ব্যক্তি হিচাপে ওলাই যাব পাৰে সংশোধন হৈ, আৰু সমাজৰ কিছু পজিটিভ কামত তেওঁৰো যেন অৰিহণা থাকে, তাৰ ওপৰতে আমি বেছি গুৰুত্ব দিছোঁ। এনেদৰে বৰপেটা জিলা কাৰাগাৰে কাৰাগাৰ বিভাগটোত এটা নতুন নিদৰ্শন দাঙি ধৰিছে আৰু তেওঁলোকে নতুন নতুন পৰিকল্পনাৰে আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছে। অৰূপজ্যোতি মহন্ত, DD নিউজ, বৰপেটা।